हेलो स्टूडेंट्स वेलकम टू BS টিউশন ক্লাसेस আপোনালোকক BS টিউশনলৈ স্বাগতম জনাইছো আজি আমি কৰিবলৈ ওলাইছো কুৱেশ্চন ট্যাগ এইটো বহুত দৰকাৰী হয় আপনি স্পেশালি তো আমি এই ভিডিওটো ক্লাস 11 12 ৰ কাৰণে বনালো কিন্তু আপনি যদি ক্লাস 9 10 যদিও পঢ়ি আছে এই ভিডিওটো আপোনাক বহুত বেনিফিট দিব কাৰণ এইটো ক্লাস 9 যদি হয় কুৱেশ্চন প্যাটাৰ্ন যে আছে তাতে বেনিফিট পাই যাব কুৱেশ্চন প্যাটাৰ্নত ঠিক আছে ক্লাস 11 যদি পঢ়ি আছে অল্টারনেটিভ ইংলিশ তাতে বেনিফিট পাবো নহলে ট্রান্সফরমেশন অফ সেন্টেন্স আছে ট্রান্সফরমেশন অফ সেন্টেন্স তাতে বেনিফিট পাবো আর এইখিনি বস্তু ক্লাস 12 তো আছে 11 12 বোথ এটা খুব দরকারি ইয়ারে পরা কোশ্চেন টেগর পরা ক্লাস 11 ত 1 মার্ক ক্লাস 12 ত 1 মার্ক আর ক্লাস 9 ত 1 মার্ক আই যায় তো এই ভিডিওটো চোৱাৰ লগে লগে মই গ্যারান্টি দি ক'ব পাৰো যে আপোনাৰ পকেটত 1 মার্ক গুছি যাব এটা আপুনি এইটো আপোনাৰ পকেট ইয়াতে 1 মার্ক আহি যাব টেনশন নলব তো হেকলৈ চাব আৰু আমাৰ চেনেল BS টিউশন ক্লাসটো সাবস্ক্রাইব কৰি কেনে স্টার্ট কৰিব ঠিক আছে অল দ্য বেস্ট বলক আৰম্ভ কৰো ভিডিওটো তো আমি কৰিম কেনেকে বহুতে কয় স্যার টেক কোশ্চেন আমি একদম বিগিনার আমি কৰিম কেনেকে কিন্তু টেক কোশ্চেন খুব ইজি মনত ৰাখিব মই সবার আগতে এটা এক্সাম্পল দিলো যেনেকুৱা হি ইজ এ গুড বয় সাপোজ মই এটা এক্সাম্পল ললো হি ইজ এ গুড বয় এনেকে কোশ্চেন আছে এইটো সলভ কৰি ল'ব লাগে বা আৰু এটা দিলো কোশ্চেন যে দে এট রাইস এনেকে আছে ঠিক আছে বা এনেকে থাকক যে রাম প্লেস ক্রিকেট সাপোজ এনেকে তিনটা কোশ্চেন আছে তো এনসারবিলাক কি হ'ব টেক কোশ্চেন তো এইটোৱে না এইটো কৰিব ইয়াতে কিবা লিখিব লাগিব আপুনি আৰু এইবিলাক মনত ৰাখিব ইন্টাৰগেটিভ মাৰ্ক যিবিলাক আছে না ইন্টাৰগেশ্যন মাৰ্ক এইবিলাক দিব লাগিব প্ৰশ্নবোধক চিহ্ন এইবিলাক দিব লাগিব কিন্তু মনত ৰাখিব নহলে কাটি দিব তো যিয়ে হওক ওকে তো এটা বস্তু মনত ৰাখিব সদায় এক সেকেন্ড এই যে ইফালে কি আছে ইফালে পঢ়ি কেনে আপনি ইফালে এনসার কৰিব লাগিব মনত ৰাখিব যদি ইফালে পজিটিভ হয় ইফালে যদি পজিটিভ হয় তো এনসার নেগেটিভ হ'ব আর ইফালে যদি নেগেটিভ হয় এনসার পজিটিভ হ'ব ইফালে পজিটিভ হলে ইফালে নেগেটিভ আর ইফালে নেগেটিভ হলে ইফালে পজিটিভ ঠিক আছে ওকে আর এটা মনত ৰাখিব এইটো বস্তুটো হল নেগেটিভ হলে ইফালে পজিটিভ হ'ব আর ইফালে পজিটিভ হলে ইফালে নেগেটিভ হ'ব ঠিক আছে এইখিনি তো ক্লিয়ার হৈ গল আর এটা বস্তু মনত ৰাখিব লাগিব যেটো আমি জানো যে অক্সিলারি বুলি কওঁ আমি কি বুলি কওঁ অক্সিলারি যেটো বস্তু মেইন বস্তু এই সেন্টেন্সত এটা অক্সিলারি আছে এই অক্সিলারিটো ইয়াতে উঠাব লাগিব ঠিক আছে তো অক্সিলারি কোনটো ইয়াৰ অক্সিলারি হল ইজ অক্সিলারি হয় না আমাৰ তো এই অক্সিলারি মই এনেকে লিখি দিওঁ যিজনে নাজানে যে অক্সিলারি কোনবিলাক কোৱা হয় মই লিখি দিওঁ ইয়াতে লিখি দি আছো হা যেনেকুৱা এম ইজ আৰ ওয়াজ ওয়েৰ তাৰপিছত হ্যাভ হ্যাজ হ্যাড ঠিক আছে ডু ডিড ডাজ মে মাইট উইল শ্যাল উড শুড ক্যান কুড এটসেট্রা আৰু বহুত আছে ঠিক আছে এনেকৈ আছে তো এইবিলাক হ'ল অক্সিলারি এইবিলাক যদি থাকে এইবিলাকে উঠাই ফেলে ল'ব লাগিব ইয়াতে যেনেকুৱা ইজ আছে না ইজটো আমি ইয়াতে লিখিব লাগিব ঠিক আছে তো কি চাইছে আমি ইজ ইয়াতে উঠালো ইজ লৈ আহিলো আৰু মনত ৰাখিব যেহেতু ইফালে কোনো নেগেটিভ নাই নো এনেকুৱা কিবা লেখা নাই তাৰমানে পজিটিভ আছে তো আমি ইফালে ইজৰ লগত নট লগাব লাগিব ইজৰ লগত যদি নট আমি লগাও ঠিক আছে তো এনসাৰটো এনেকুৱা আহিব ইজন্ট বুলি আহিব ইজ নট নহয় ইজন্ট কি লিখিব লাগিব আমি ইজন্ট লিখিলো ঠিক আছে তাৰপিছত ইফালে আৰু এটা কি আনিব লাগিব এই যে প্ৰনাউন আছে না প্ৰত্যেকটা সেন্টেন্স আমাৰ এটা এটা প্ৰনাউন থাকিবই নাউন বা প্ৰনাউন থাকিবই তো এটা হি বুলি আছে না প্ৰনাউন তো আমি হিটো ইয়াতে আনিব লাগিব ইজন্ট হি আমাৰ এনসাৰ খতম এনসার ডান ঠিক আছে তো ইয়াতে কৰো দে এট রাইস ইয়াতে কিবা অক্সিলারি দেখা পাইছে আপনি এইবিলাক অক্সিলারি ইয়াতে আছে নেকি নাই না তেতিয়া এনসারটো কেনেকৈ কৰিম ইয়াতেতো নাই ইয়াতেও নাই চাব ইয়াতেও নাই অক্সিলারি থাকিলে তো আমার কোনো অসুবিধাই নাই অক্সিলারি বহাম তার লগত নট বহাম আৰু প্ৰনাউনটো লগাই দিম আৰু যদি ইয়াতে নট লগোৱা থাকে তেতিয়া জাষ্ট এই অক্সিলারিটো উঠাই ল'ম আৰু প্ৰনাউন লিখি দিম ঠিক আছে কিন্তু ইয়াতে তো নাই তো কি কৰিম তো সেইকাৰণে কোনো টেনশ্যন নল'ব যদি অক্সিলারি নাই তেনেহ'লে আপনি হেল্পিং ভার্ব ল'ব পাৰে ইয়াৰ ভিতৰত হেল্পিং ভার্ব কোনকেইটা এইকেইটা আমাৰ হেল্পিং ভার্ব ডু ডিড ডাজ এইকেইটা কি আমাৰ হেল্পিং ভার্ব ঠিক আছে
আৰু এটা বস্তু ডু ডিড ডাজ তিনিটা যদি হেল্পিং ভাৰ্ব হয় ইয়াৰ পৰা এটাহে ল'ব পাৰিম কোনটো ল'ম ডু ল'ম ডিড ল'ম ডাজ ল'ম যিকোনো এটা এনেকৈ ল'লে নহ'ব আপুনি ইয়াৰে পাৰফেক্টলি হ'ব লাগিব আপোনাৰ টেন্স মিলিব লাগিব সেই হিচাপে বহাব পাৰিব তো ইয়াতে দে এট ৰাইচ এইটো টেন্স কোনটো টেন্সত আছে প্ৰেজেণ্টত আছে না পাষ্টত আছে ঠিক আছে তো এইটো কি দিয়া আছে ভাৰ্বটো দিয়া আছে না এইটো এট বুলি তাৰমানে পাষ্ট টেন্স তো পাষ্ট টেন্স হ'লে আমি ইউজ কৰিব লাগিব ডিড আৰু যদি প্ৰেজেণ্ট টেন্স হ'লাকৈ আমি ডু বা ডাজ ব্যৱহাৰ কৰিলোঁ হয় যেহেতু পাষ্ট টেন্সত আছে তো আমি কি ইউজ কৰিম ইয়াতে ডিড হেল্পিং ভাৰ্ব কি ল'ম ডিড ল'ম আৰু যেহেতু ইয়াতে পজিটিভ আছে তো আমি ইয়াতে কি লগাম নেগেটিভ নট লগাই দিম ডিডেণ্ট আৰু প্ৰনাউনত কি আছে দে আছে বাছ দেটো লগাই দিম তো ডিডেণ্ট দে হৈ গ'ল না ঠিক আছে ইয়াতে আছে ৰাম প্লেচ সেম ইয়াতে এইটো সেম কিন্তু এইটো পাষ্টত আছিল এইটো প্ৰেজেণ্টত আছে সব ভাৰ্ব ওৱান আছে প্লেচ তো ভাৰ্ব ওৱান থাকিলে হয়তো ডু লগাব লাগিব নহ'লে ডাজ লগাব লাগিব যিকোনো এটা তো ইয়াতেতো কনফিউজন হ'ল ডু লাগাম না ডাজ লাগাম তো আমি কি জানো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ হয় ৰাম কি হয় আমাৰ থাৰ্ড পাৰ্চন ছিংগুলাৰ আৰু থাৰ্ড পাৰ্চন ছিংগুলাৰ হ'লে ভাৰ্বৰ লগত সদায় এছ বাই এছ লাগিছে না তো সেইকাৰণে ডু আমাৰতো ভাৰ্ব হয় না তো যিহেতু থাৰ্ড পাৰ্চন ছিংগুলাৰ ৰাম তো আমি ডাজ এইটো ল'ব লাগিব না তো কি ল'ম আমি ডাজ ল'ম যদি বহুবচন থাকিলাকৈ আমি ডু ল'লোঁ হয় তো ছিংগুলাৰ আছে কাৰণে কি ল'লোঁ ডাজ আৰু যিহেতু পজিটিভ আছে তো আমি এইটোৰ লগত কি লগাম নট লগাম ডাজেণ্ট আৰু ৰাম আমাৰ এইটো হ'ল নাউন এইটো কি আমাৰ নাউন এইটো প্ৰনাউন কি হ'ব প্ৰনাউন হ'ব হি যিহেতু ল'ৰা হয় তো আমাৰ প্ৰনাউনহে লাগে তো কি লগাই দিম হি লগাই দিম ডাজেণ্ট হি তো এনেকুৱা নিয়মত আপুনি এনচাৰবিলাক কৰিব লাগিব এইখিনি বুজি পাইছেনে আপোনালোকে বুজি পাইছে ঠিক আছে তো আৰু দুটামান বুজাই দিওঁ আৰু ভালকৈ বুজি পাব কাৰণ এনেকুৱা ইজিটো নাহে অলপ টাফতো আহিব ঠিক আছে তো আপোনালোকৰ ইম্পেৰাটিভ বা এক্সক্লেমেটৰী চেণ্টেঞ্চ কেইটামান বুজাই দিম যেনেকুৱা কুৱেশ্যন এনেকুৱা কুৱেশ্যন আহিব পাৰে প্লিজ ক্লোজ দ্য ডোৰ এনেকৈ যদি থাকে কি কৰিব বা এনেকৈ যদি থাকে লেটছ গো টু স্কুল এনেকৈ যদি থাকে হা ঠিক আছে বুজি পাইছা উইল ইউ হেল্প মি যদি এনেকৈ থাকে কি কৰিব তেতিয়া ইয়াতেতো কোনো ছাবজেক্ট একোৱেই নাই প্ৰনাউনটো নাই তো তেনেকুৱা ক্ষেত্ৰত সদায় মনত ৰাখিব আমি হেল্প ল'ম উইল কি ল'ম ইম্পেৰাটিভ বা এক্সক্লেমেটৰী থাকক এক্সক্লেমেটৰী হৈ আছে এইটো কি হৈছে ইম্পেৰাটিভ হৈছে যি হওক যদি উইল থাকে উইলৰ লগত যদি নট লগাই দিওঁ না তেতিয়া আমাৰ কি হৈ যাব অন্ট হৈ যাব অন্ট হৈ যাব শ্বেলৰ লগত যদি আমি নট লগাই দিওঁ কি হৈ যাব আমাৰ শ্যান্ট হৈ যাব কি হৈ যাব শ্যান্ট এইখিনিতো জানে আপোনালোকে কেনৰ লগত নট লগাই দিলে কি হৈ যাব কাণ্ট হৈ যাব কাণ্ট এইটো ভালকৈ জানে এইটো আৰু এইটো মনত ৰাখিলে হ'ল ঠিক আছে যিহেতু ইয়াতে লাগিব প্লিজ ক্লোজ দ্য ডোৰ ইম্পেৰাটিভ চেণ্টেঞ্চ আমি কি ব্যৱহাৰ কৰিম এইটো ফ'ল' কৰিম যিহেতু এইটো পজিটিভ আছে তো আমাৰ উইলৰ লগত নট লগাম তাই না তো কি হৈ যাব ৱান্ট ব্যৱহাৰ কৰিলে এতিয়া প্ৰনাউন এটা লাগে প্লিজ ক্লোজ দ্য ডোৰ এইটো কথা আচলতে কাক কোৱা হয় তোমাৰ সন্মুখত যিজন ব্যক্তি থাকিব ইউ বুলি তাক কোৱা হয় না অৰ্ডাৰ দিয়া হয় প্লিজ ক্লোজ দ্য ডোৰ অনুগ্ৰহ কৰি দৰ্জাটো বন্ধ কৰি ৰিকুৱেষ্ট কৰি আছে সন্মুখৰ ব্যক্তিজন মানে ইউ ইয়াতে কি লিখিম আমি ইউ বুলি লিখিম অন্ট ইউ লেটছ গো টু স্কুল বোলা স্কুললৈ যাওঁ মানে তোমাৰ লগত আৰেকজন যি ব্যক্তি আছে আমি দুজনৰ কথাই কৈছোঁ বোলা আমি স্কুললৈ যাওঁ মানে দুজনৰ কথা কৈ আছোঁ তাৰ মানে আমি প্ৰনাউনটো কি ল'ম উই বুলি ল'ব লাগিব ঠিক আছে আৰু যিহেতু এনেকুৱা চেণ্টেঞ্চৰ কাৰণে আমি কি ক'লোঁ যে উইলৰ লগত নট লগাবা যিহেতু পজিটিভ আছে তো কি লগাম আমি অন্ট উই লেটছ গো টু স্কুল অন্ট উই লেট আছ গো টু স্কুল শ্যান্ট উই ঠিক আছে উইল ইউ হেল্প মি তেছো ইয়াতে উইল দিয়াই আছে বাছ উইলৰ নট লগাই দিয়া অন্ট ইউতো দিয়াই আছে হৈ গ'ল অন্ট ইউ তো এনেকৈ আমি টেক কুৱেশ্যনবোৰ ছল্ভ কৰিব পাৰোঁ কিমান ইজি টেক কুৱেশ্যন বহুত ইজি নেক্সট আমি কৰিম ডিগ্ৰী অফ কম্পাৰিজন নেক্সট আমি কি কৰিম মনত ৰাখিবা এইটো ইম্পৰ্টেণ্ট হয় ডিগ্ৰী অফ কম্পাৰিজন এইটো ফাইদা ৰ'বা তোমালোকে যদি 12ত আছা ডিগ্ৰী অফ কম্পাৰিজন তোমালোকে যদি 9ত পঢ়া 11ত পঢ়া বা 12ত পঢ়া এই ভিডিঅ'টো চাবা কেনেকৈ চাবা 9, 11, 12 কেনেকৈ লিংক আছে 10ত যদিও নাই 9ত ডিগ্ৰী অফ কম্পাৰিজনটো আছে ডাইৰেক্ট আহি যাব কমচে কম 3 মাৰ্কৰ 11ত 1 মাৰ্ক বা 2 মাৰ্ক আহিব ইয়াৰ পৰা 12তো 2 মাৰ্ক আহিব ইয়াৰ পৰা ডিগ্ৰী অফ কম্পাৰিজন এনেকৈ আহি যাব পাৰে আপোনাক যে চেঞ্জ ইনটু পজিটিভ এনেকৈ কুৱেশ্যন দি দিব পাৰে এটা চেণ্টেঞ্চ দি কেনে
বা চেঞ্জ ইনটু কম্পেৰেটিভ ডিগ্ৰী বা এনেকৈ আহিব পাৰে চেঞ্জ ইনটু ছুপাৰলেটিভ ডিগ্ৰী এনেকৈ আহি যাব পাৰে ঠিক আছে এইটোকো গেৰাণ্টি আহিব তো নেক্সট ভিডিঅ'ত আমি এইটো কৰিম একদম ইজিলি বুজাম উইথ ফৰ্মুলা বুজাম ঠিক আছে তুমি বুজি কেনেকৈ পাবা যে চেণ্টেন্সটো কম্পেৰেটিভ আছে বা ছুপাৰলেটিভ আছে বা পজিটিভ আছে ইমান ধুনীয়াকৈ বুজাই দিম না চাবা তো নেক্সট পাৰ্টত চাই ল'বা বা তোমালোকে প্লে লিষ্টত যাই কিনেও চাই ল'ব পাৰিবা প্লে লিষ্ট তাতে গ্ৰামাৰ বুলি ছেকশ্যন মই আপলোড কৰি থৈ দিম ৰিচেণ্ট ভিডিঅ'ত পাই যাবা ঠিক আছে অল দ্য বেষ্ট আমাৰ চেনেলটো কি কৰিবা ছাবস্ক্ৰাইব কৰি যাবা BS টিউশ্যন ক্লাছেছ অ'কে অল দ্য বেষ্ট